শুনিছো আপুনি বোলে এইখন পৃথিৱীতে আছে, কল্কি অৱতাৰ ললে আহিব। আপুনি মানে মানুহ? এইখন পৃথিৱীত ছোৱালী ধৰ্ষণ কৰা মানুহ জীয়াই থাকে, কিন্তু অন্ধ, লেঙেৰা, দুখীয়া এইসকলক যোনে জীৱন দিয়ে সেইবোৰক লৈ যায়। আহিল আৰু এটা একো লাভ নাই, ভাত কেইটামান খাই শুই থাকি যা। এইবিলাক দুদিনৰ উৎপাত। একেজন মানুহে ৰেপৰ ওপৰত জাষ্টিচ বিচাৰি আৰু সেইজন মানুহে বেলেগৰ ভাইৰেল হোৱা ভিডিঅ' লিংক বিচাৰি ফুৰে কমেণ্টত। তোৰ ভগৱান শুলে, এতিয়া আমাকো শুব দে। চব মানুহে জানে যে আপুনি ওপৰৰ পৰা চাই আছে, কিন্তু হ'লেও বেয়া কাম কৰে। কোনোবাই ধৰ্ষণ কৰে, কোনোবাই পৰকীয়া প্ৰেম কৰে, কোনোবাই টকা পইচাৰ কাৰণে মানুহ মাৰে। এওঁলোক কি আপোনাতকৈও ডাঙৰ ভগৱান নে? ইহঁতৰ ভয় কাৰোলেও নাই। তোৰ নিচিনা আৰু এটা পাগল আছিল, তোৰ ভগৱানে তাকো লৈ গ'লগে। আৰু এতিয়া পৃথিৱীত যোন আছে, যোনে নিজক ভগৱান বুলি ভাবে, সিহঁতে ৰাজনীতি কৰি আছে নিজৰ স্বাৰ্থৰ বাবে। কোন? মানুহ। পৃথিৱীখনতো আপোনাৰ, আমিতো আপোনাৰ সন্তান। কিয় মানুহ মৰিব লাগে নিজৰ সন্মান পাবলৈ? কিয় মানুহজন মৰিলেহে খবৰ ল'বলৈ আহে? কিয় মানুহজন মৰিলেহে সেই মানুহজন ভাল আছিল বুলি কয়? ভাগ্যটো আপুনি লিখে, তেন্তে এয়া কি লিখিছে? ভাগ্য? তোৰ ভগৱানে তেন্তে আমাৰ ভাগ্য লিখোতে টোপনিয়াই আছিল। বহুত কষ্ট কৰিছো জীৱনটোত সফল হ'বলৈ, কিন্তু এতিয়া বুজিলো মই সফল হ'বলৈ মৰিব লাগিব। মইতো হাৰি গলো, আপুনি মোক ন্যায় দিব, বিচাৰ কৰিব। তোৰ ভগৱানৰ ওচৰত ন্যায় বিচাৰি কি লাভ? কাৰণ ভগৱানে চবকে উচিত বিচাৰ কৰে। তোৰ জুবিনে কোৱা নাছিল জানো, মানুহ মানেই ভগৱান? তেন্তে ন্যায়